এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশ্বনাথ জিলাৰ শ্ৰী অনুপ শৰ্মাদেৱক। তেখেত এগৰাকী প্ৰগতিশীল মীন পালক তথা মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ আৰু গহপুৰ ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ চেয়াৰমেন। সকলোকে নমস্কাৰ জনালোঁ। মঞ্চত উপবিষ্ট মাননীয় বিভাগৰ মন্ত্ৰী মহোদয়, বিষয়াসকল আৰু মোৰ মৰমৰ কৃষক বন্ধুসকল। মোৰ নাম অনুপ শৰ্মা। মই এজন পেছাত মীন পালক আৰু লগতে এজন খেতিয়ক। প্ৰায় 400 বিঘাত মই মাছ পালন কৰোঁ আৰু লগতে মাছৰ পোনা উৎপাদন কৰোঁ। আৰু মই ভাবোঁ মোৰ যিটো এক্সপেৰিয়েঞ্চ, মোৰ অভিজ্ঞতা, বিশেষকৈ মীন পালনক আৰু ইণ্টিগ্ৰেটেড এগ্ৰিকালচাৰত মোৰ অভিজ্ঞতা, সেইখিনিয়ে মই আপোনালোকক ব্যক্ত কৰিম। আৰু সেই যিখিনি মোৰ এক্সপেৰিয়েঞ্চ, মেবি ইট মে হেল্প দ্য গভৰ্ণমেণ্ট টু টেক ফৰৱাৰ্ড দ্য একুৱা অৰ এগ্ৰিকালচাৰ ছেক্টৰ ইন দ্য ষ্টেট। মই এটা জাষ্ট উদাহৰণ দিম ছাৰ। মই নামটো নকওঁ, এজন বেপাৰীক লগ পাইছিলোঁ এই বছৰে। তেওঁ বেচিকেলি মাছৰ দানা ট্ৰেডিং কৰে। মই সুধিলোঁ, দাদা এইবাৰ আপুনি কিমান ট্ৰাক দানা আনিলে? তেওঁ ক'লে 200 ট্ৰাক। 200 ট্ৰাক মানে এৰাউণ্ড 5000 টনছ। 5000 টন দানা অকল এজন মানুহে বিক্ৰী কৰিছে। তাৰ বজাৰ মূল্য ইট মে বি এৰাউণ্ড 25 কোটি টকা। এজন ট্ৰেডাৰে অসমৰ বাহিৰৰ পৰা 25 কোটি টকাৰ দানা আনিছে। চ' আমি যেতিয়া বেক কেলকুলেশ্যন কৰোঁ, অসমত প্ৰায় মাছৰ দানাৰ ওপৰত প্ৰায় 2000 কোটি টকাৰ মানৰ মাছৰ দানা আহে। ইনফৰ্মেলি কোনো তথ্য নাই, কিন্তু আমি যিখিনি এনালাইচিছ কৰি চাইছোঁ। আৰু এই মেজৰ দানাখিনিৰ কাৰণে মাছেই হওক বা গাহৰিয়ে হওক বা মুৰ্গী পালনতে আমাৰ কৃষকসকলৰ অসুবিধা। 60% of the operating cost that goes to the feed cost. It may be aquaculture বা মুৰ্গীয়ে হওক, পল্ট্ৰিয়ে হওক বা গাহৰিয়ে হওক। গতিকে এই আমি দানাৰ ওপৰত বেলেগ ৰাজ্যৰ ওপৰত আমি নিৰ্ভৰ কৰিছোঁ। গতিকে দানাৰ কষ্টিংটো অত্যাধিক বেছি হোৱাৰ কাৰণে এতিয়া ৰিচেণ্টলি ইৰাণ আমেৰিকাৰ যুদ্ধ হোৱাৰ কাৰণে সকলোৱে, যিমানখিনি প্ৰডিউচাৰ্ছ আছিল, তেওঁলোকে এনিমেলৰ যিখিনি খাদ্য আমি কিনি আনো তাৰ 3 টকা 5 টকা পৰ্যন্ত পাৰ কেজি বঢ়াই দিলে। ৱেৰাজ এণ্ড প্ৰডাক্টটো ফাৰ্মাৰে সেই 3 বছৰ আগত যিটো মাছৰ দৰ, সেই দৰতে বিক্ৰী কৰি আছে। কোনো MSP নাই। কিন্তু ধানত যাই হওক, আমি MSP পাইছোঁ, কিন্তু মাছৰ ক্ষেত্ৰত ন' MSP। চ' আমি MSPৰ কথাও এটা সময়ত আমি মাছৰ ক্ষেত্ৰতো আমি চিন্তা কৰিবলগীয়া হৈছে। এতিয়া হৈছে কি, চয়াবিন। এতিয়া ছাৰ মোৰ বিভাগলৈ এটা অনুৰোধ, যিকোনো মানে জীৱৰ খাদ্যবস্তুৰ কাৰণে, বিশেষকৈ আমি যিখিনি মুৰ্গী বা গাহৰি বা মাছ পালন কৰোঁ, ইনক্লুডিং গৰু, আমাক লাগে চয়াবিন। আৰু চয়াবিনৰ আজিৰ ডেটত 72 ৰুপিজ এৰাইভেল হয় আমাৰ ইয়াত, 52% প্ৰটিনৰ। মোৰ এটা মাছৰ দানা কাৰখানাও আছে। গতিকে 72 টকা প্ৰতি কেজিকৈ আনিব লগা হয়। গতিকে বিভাগে এনেকুৱা কৰিব পাৰে নেকি যে আমি চয়াবিনৰ খেতি আমি অসমত কৰাব পাৰোঁ নেকি? তেতিয়াহ'লে চয়াবিনৰ যদি আমি খেতি কৰাব পাৰোঁ, আমাৰ যিটো 72 ৰুপিজৰ কষ্টিংটো আমি চামহাও উই কেন চেক। ছেম ৱে চয়াবিনটো আমাৰ এনেকুৱা জুলাই মাহতে বা আগষ্ট মাহতে ৰোপণ কৰা যায় আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল। গতিকে এমাহৰ বৰষুণত সি ধুনীয়াকৈ গ্ৰোথ হয়। গতিকে আমি আৰু ভাবোঁ ডিপাৰ্টমেণ্টে অসমৰ ক্লাইমেটৰ উপযোগীকৈ চয়াবিনটো ইণ্ট্ৰডিউচ কৰিব পাৰে আৰু ফিচাৰী ডিপাৰ্টমেণ্টক সুধিব পাৰে বা আমাৰ পল্ট্ৰি বা ভেটেনেৰি ডিপাৰ্টমেণ্টক সুধিব পাৰে তেওঁলোকৰ এনুৱেল ৰিকুৱাৰমেণ্টটো কেনেকৈ। তেনেকৈ ডিপাৰ্টমেণ্টে ফৰ্মুলেশ্যন কৰি ষ্টেটৰ কাৰণে এটা ইমান হেক্টৰ ইমান এৰিয়া কভাৰ কৰিব পাৰে। ছেকেণ্ড ইজ গ্ৰাউণ্ডনাট। গ্ৰাউণ্ডনাট মই যেতিয়া সৰু, তেতিয়া মোৰ মনত আছে আমি চাপৰিত খেতি কৰিছিলোঁ, ব্ৰহ্মপুত্ৰৰ বালিচৰত। তেতিয়া আমি তাত গ্ৰাউণ্ডনাট বা বাদাম খেতি কৰিছিলোঁ। বৰ ধুনীয়া হৈছিলে। সেই বাদামখিনি আমি চৰ অঞ্চল বা ব্ৰহ্মপুত্ৰৰ বাকৰিত বা বালিচহীয়া মাটিত আমি কৰিব পাৰোঁ নেকি, মাজুলীত কৰিব পাৰোঁ নেকি? গতিকে যদি আমি গ্ৰাউণ্ডনাট অইল কেক বা আমি বাদাম খেতি কৰিব পাৰোঁ, আমি 60% দানাৰ কষ্টিংটো কমাব পাৰোঁ। এতিয়া মোৰ এক্সপিৰিয়েঞ্চটো মই কওঁ, মই এতিয়া মাছৰ দানা বনাই আছোঁ। প্ৰায় 500 টন এইবাৰ মই মাছৰ দানা উৎপাদন কৰিছোঁ। আৰু এই 500 টনৰ ভিতৰত ছাৰ, ইউ উইল বি হেপী টু ন' ডেট যিখিনি আমাৰ মাটিমাহ আমাৰ চাপৰিত আমি খেতি কৰোঁ। মাটিমাহত সকলোৱে জানে লিগুমিনাছ ক্ৰপ, তাত 17% পৰ্যন্ত প্ৰটিন থাকে। যেতিয়া আমি
মৰণা মাৰোঁ গুটিটো যেতিয়া চপাই লওঁ আমি কি কৰোঁ গোটেই গা গছখিনি আমি জ্বলাই দিওঁ বা তেনেকৈ পেলাই দিওঁ ফৰ দ্য চেঞ্চুৰিজ আমাৰ উপৰি পুৰুষসকলে গৰুৰ কাৰণে উৎকৃষ্ট খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল এতিয়াও বিহাৰ বা আমাৰ ড্ৰাই বেল্টত তাৰ গৰুৰ কাৰণে যথেষ্ট তেওঁলোকে দানা বনায় গতিকে মাছৰ ক্ষেত্ৰত আমি এক্সপেৰিমেণ্ট কৰিলোঁ 10% অফ দ্য টোটেল ফিড ফৰ্মুলেশ্যন আমি মাটিমাহৰ কটালিখিনি পাউডাৰ কৰি তাৰ পৰা আমি 10% অফ দ্য ইনগ্ৰেডিয়েণ্ট ইউজ কৰিলোঁ আপোনাৰ বছৰত বা মাহত যদি কেলকুলেশ্যন কৰে মাছৰ দানাৰ নামত কিমান টকা খৰচ হয় ছাৰ মই এনে এবছৰত মোৰ প্ৰায় 2 কোটি টকাৰ দানা মোক লাগে যদি মই বাহিৰৰ পৰা কিনিব লগা হয় এতিয়া ছাৰ মই নিজে বনাইছোঁ গতিকে নিজে বনোৱাৰ কাৰণে 30% মোৰ ছেভিংছ হৈছে গতিকে প্ৰায় 60 লাখ টকামান মই ছেভিং কৰিম গোবৰ দিয়ে গোবৰ দিওঁ হয় প্লাংটন বনাই প্লেংটনটো বনাওঁ কিন্তু আমি বেচিকেলি আমাৰ যিটো মডেল ছাৰ এবিঘাত আমি প্ৰায় 10-12 কুইণ্টেল মাছ উৎপাদন কৰোঁ কাৰ্প জাতীয় মাছ এবিঘা মাটিত আপুনি কিমান মাছৰ পোনা দিয়ে আমি 1200-1300 পোনা দিওঁ এৰিয়েটৰ আছে এৰেটৰ আছে অলপ বেছিকৈ দিব নোৱাৰি এৰিয়েটৰ থাকিলে না দিব পাৰোঁ 1500লৈকে যিখিনি আমি ইণ্টেনচিভ কৰিছোঁ আমি প্ৰায় 1800 দিওঁ এনে নৰ্মেল কাৰ্প কালচাৰত আমি 1000-1200 নৰ্মেলটো 1200 হয়। কিন্তু যদি এৰিয়েটৰ লগত উই কেন ইনক্ৰিজ দ্য প্ৰডাক্টিভিটি চ' আমাৰ যিখিনি ইণ্টেনচিভ মডত কৰিছোঁ আমি 1 হেক্টৰত 10 টন মাছ আমি উৎপাদন কৰিছোঁ আৰু ৰূপচন্দা মাছ তেনেকৈ আমি প্ৰায় 25 টন উৎপাদন কৰিছোঁ আৰু কচ মাছ 1 হেক্টৰত আমি প্ৰায় 40 টন উৎপাদন কৰিব পাৰিছোঁ গতিকে তাৰ লগে লগে ছাৰ বহুত ডাঙৰ এটা বিষয় হৈছে কোৱালিটি যেনেকৈ তেজপুৰৰ লিচু বুলি আমি লগাওঁ কিন্তু নহয়গৈ ঠিক তেনেকৈ মাছৰ ক্ষেত্ৰত বিভিন্ন হাই এল্ডিং ভেৰাইটিজ আছে সেইখিনি আমি ভাৰতবৰ্ষৰ প্ৰায় 12খন ৰাজ্যত এপাৰ্টৰ সহযোগত আমি ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ আৰু এই বছৰ আমি বিহাৰত প্ৰায় 12 কোটি মাছৰ ভ্ৰূণ পোনা আমি জয়ন্তী ৰবা আৰু ইম্প্ৰুভ কাটলাৰ আমি ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ থেংকছ টু এপাৰ্ট এণ্ড গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ কিন্তু যদি এনেকৈ আমি জেগাই পঞ্চায়তে যদি আমি সৰুকৈ দানা মিল যদি আমি বনাব পাৰোঁ তাৰ কাৰণে ৰ মেটেৰিয়েল আমি যদি তেনেকৈ এৰেঞ্জ কৰিব পাৰোঁ ছাৰ আৰু লগতে মেটেকাটোৰ শিপাটোৰ বাহিৰে পেটিঅল এণ্ড লিভছ যদি আমি ইউজ কৰোঁ তাত প্ৰায় 16% প্ৰটিন থাকে গতিকে আমাৰ যিটো মাছৰ দানা বনাওঁ তাত 10% মেটেকা দিওঁ আৰু 10% আমি মাটিমাহৰ কটালি দিওঁ গতিকে আপোনালোকৰ কাৰণেও সেইটো এটা ভাবিব পাৰে ছাৰ আৰু এটা কথা আমাৰ যিমানখিনি FPC আমি বনাইছোঁ অসম চৰকাৰে এই FPCবিলাকক মেবি 100টা FPCক এগ্ৰিকালচাৰ এক্সিলেঞ্চ চেণ্টাৰ কৰিব পাৰি নেকি তেনেকুৱা এটা কথা আমি চিন্তা কৰিব পাৰোঁ নেকি কাৰণ আজিৰ ডেটত হয় আমাৰ যিখিনি 100 বা 200 FPCক আমি উৎকৰ্ষ যোজনাৰ অধীনত আমি ছাপোৰ্ট কৰিছোঁ তেওঁলোকে কেইজনমানে খুব সুন্দৰ কাম কৰিছে আৰু সেই সুন্দৰ কাম কৰাবিলাকক কি চেণ্টাৰ অফ এক্সেলেঞ্চ মানে কি বুজাবলৈ চেণ্টাৰ অফ এক্সিলেঞ্চ মানে যেনেকৈ য়েছ চেণ্টাৰ অফ এক্সিলেঞ্চ মানে যেনেকৈ আমি সহ্যাদ্ৰী ফাৰ্ম বুলি কওঁ আমি যেতিয়া মহাৰাষ্ট্ৰৰ কথা কওঁ তেনেকুৱা আমাৰ অসমত আমি নামেই ল'ব পৰা তেনেকুৱা ফাৰ্ম নাই তেনেকুৱা এক্সিলেঞ্চ চেণ্টাৰত আমি এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা 1 crore 2 crore এটা ইনচেণ্টিভ এটা দিব পাৰোঁ এটা মেকানাইজ কৰি দিব পাৰোঁ তাত আমি এক্সপৰ্টৰ প্ৰচেছিং ছেমি প্ৰচেছিং ট্ৰেইনিং আৰু এক্সপ'জাৰ ভিজিটৰ আমি প্ৰগ্ৰাম ৰাখিব পাৰোঁ যেনেকৈ ছাৰ আপুনি যিটো ইউনিভাৰ্চিটিত যোৱা সেই কথোপকথন মই শুনিছোঁ বা দেখা পাইছোঁ তাত মোৰ দেখি বৰ বেয়া লাগিল গতিকে এই ষ্টুডেণ্টক আমি তেনেকুৱা ফাৰ্মত 6 মাহ ৰিগৰাছ ট্ৰেইনিং দিব লাগে আৰু দে শুড বি এক্সপ'জ তেওঁলোক আহিব লাগে আৰু তেওঁলোকে কাম কৰিব লাগে গতিকে আমাৰ পুখুৰীত ছাৰ এতিয়া আপুনি শুনি ভাল পাব ভাৰতবৰ্ষৰ প্ৰায় 12-13খন ৰাজ্যৰ পৰা ষ্টুডেণ্ট আহি আমাৰ ইয়াত পঢ়িবলৈ আহে আমি শিকাওঁ তেওঁলোকক আৰু হাতে কামে তেওঁলোকে প্ৰেক্টিকেলি কাম কৰে গতিকে একুৱাকালচাৰৰ যেনেকৈ আমি এটা সৰুকৈ মডেল এটা কৰিছোঁ আই থিংক এগ্ৰিকালচাৰ এটা ইণ্টিগ্ৰেটেড এটা এক্সিলেঞ্চ চেণ্টাৰ আমি যদি কৰিব পাৰোঁ আৰু খুব ভাল হ'ব আৰু এটা ইম্পৰ্টেণ্ট কথা মই ছাৰ পাৰ্চনেল ডোণ্ট টেক ইট আদাৰৱাইজ আমি যেতিয়া কৃষি বিভাগৰ অফিচলৈ যাওঁ মনটো কোচ খাই আহে ছাৰ we need high quality infrastructure ডিপাৰ্টমেণ্টত গ'লে ভঙা পজা চকী ভঙা বহিবলৈ গ'লে আমাক আমি মানে বহিবলৈ জেগা নাথাকে বা আমাক পাত্তাই নিদিয়ে আমাৰ ফাৰ্মাৰসকল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত নোযোৱা বহুত কাৰণ আছে গ'লে তেওঁলোকে কথাই নাপাতে কিন্তু আমি নহ'লে যে ডিপাৰ্টমেণ্টৰ কোনো কাম নাই সেই কথাটো আমি জানো ডিপাৰ্টমেণ্ট কাৰ কাৰণে এতিয়া তেনেকৈ যদি হয় তেনেকুৱা মানে মই এনেকুৱা কেতিয়াও নকওঁ মানে এটা ছেকশ্যন অফ পিপুল তাৰ মাজত দুটা ক'ৰবাত বেয়া ওলায়
য়েছ সকলোতো বেয়া হ'ব নোৱাৰে সকলো বেয়া হ'ব এটা কথা মই আপোনালোকক কৈছোঁ কোনোবাই যদি আপোনালোকক গুৰুত্ব নিদিয়ে বুলি ভাবে কোনোবাই যদি বেয়া ব্যৱহাৰ কৰা বুলি ভাবে আমাক আপোনালোকে খবৰ দিব নিশ্চয় ছাৰ সেইটো হ'ব লাগে তেতিয়া নেক্সট জেনেৰেশ্যন মানুহবোৰ এই ডিপাৰ্টমেণ্টৰ বা এই চৰকাৰী চাকৰি বা এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ ব্যৱস্থাত কথাটো আহিব মই এটা পাৰে। কৈ থৈ দিওঁ আমি ইনফ্ৰাষ্ট্ৰাকচাৰো কৰিব লাগিব কিন্তু প্ৰথমতে শৰ্মা ডাঙৰীয়া আমি অকণমান প্ৰডাকশ্যনৰ ওপৰত হেৰি কৰি লওঁ ৰাইট দেই তোত অকণমান মোৰ ডিফাৰেঞ্চ এটা আছে প্ৰথমে যদি ঘৰবিলাক বনাই লওঁ তাৰপাছত যদি ইনকাম একো নহ'ব লাভটোতো একো নহ'ব প্ৰথমে অলপ ইনকাম অৰিয়েণ্টেড বা প্ৰডাকশ্যনৰ কামটো অলপ চাই লওঁ তাৰপাছত লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰটো যাম নিশ্চয় জাষ্ট মই উনুকিয়াই দিছোঁ ছাৰ তেনেকুৱা আমি পাইছোঁ চিৰিয়াছ কৰা বহিবলৈতো ভালকৈ জেগা এটা লাগিবই হয় কিন্তু যদি প্ৰথমে কাম বন নকৰি আমাৰ অসমীয়া ল'ৰাই কি কৰে অলপ কাম আৰম্ভ কৰে ডাঙৰকৈ ঘৰ এটা বনাই লয় ডাঙৰ গাড়ী এখন কিনি লয় তাৰপাছতে আৰু ইনকাম কৰা ৰাস্তাটো বন্ধ হৈ যায় সেইটো ৰাস্তাত যাব খোজা নাই আমি হয় আপুনিও ডোণ্ট টেক ইট নাই য়েছ ছাৰ আই এগ্ৰি উইথ গতিকে গোটেইকেইটা একেলগে নিব লাগিব হয়, কিন্তু কৰিব নিশ্চয়। লাগিব ডেফিনেটলি কৰিব লাগিব Yeah, ভালকৈ yeah. বহিব লাগিব হয়। ভালকৈ কৰিব লাগিব হয় আৰু ছাৰ আমাৰ যিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো মনিটৰিং মই এটা মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মই প্ৰায় 70 বিঘা মাকৈ খেতি কৰিছিলোঁ দেন মই প্ৰায় 80 বিঘা মই ঘেঁহু খেতি কৰিছিলোঁ উইথ কিন্তু মোৰ ফাৰ্মৰ পৰা 12 কিলোমিটাৰ দূৰত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় তাৰ পৰা কোনো নাহিল চাবলৈ নিজে গৈ এপ্ৰ'চো কৰা হৈছে মই জাষ্ট এটা এক্সাম্পল দিছোঁ কাৰণ তেনেকুৱাও ডিছকাৰেজ হয় আমাৰ ফাৰ্মাৰবোৰ মই এডুকেটেড পাৰ্চন মই বিদেশত গৈ চাকৰি কৰিছিলোঁ বিদেশৰ পৰা চাকৰি এৰি আহি পেলাই ইয়াত মই বোকা পানী গছকি খেতি কৰিছোঁ গতিকে এনকাৰেজমেণ্ট ফ্ৰম দ্য ডিপাৰ্টমেণ্ট ফ্ৰম দ্য অফিচিয়েলছ সেইটো ইনএভিটেবল সেইটো লাগিব পাহৰি যাম কাৰণে কৈ গৈ আছোঁ হা কথাবিলাক ওলাই গৈছে পাহৰি আমাৰ যিখিনি AEA আছে उन लोगों क्या बोलता है हम लोग उसमें এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট সকল এতিয়াৰ পৰা পঞ্চায়তত বহিব য়েছ সেইটো বহুত ভাল হ'ব তাৰমানে তেওঁলোকৰ অফিচ নাই ঘূৰি ফুৰে আৰু মটৰ চাইকেল লৈ ঘূৰি ফুৰিলে মানুহে ধৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিলোঁ অতুল বুঢ়া ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিলোঁ কথাখিনি হৈ গ'ল কিন্তু PNRE ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰী ডাঙৰীয়া অলপ বাহিৰত আছিলে অৰ্ডাৰটো হোৱা নাই কালি পৰহি ওলাই দিম আমাৰ যিখিনি AEA আছে তেওঁলোক ইমিডিয়েটলি পঞ্চায়তত বহিব তেওঁলোকক বিচাৰি ফুৰিব নালাগে পঞ্চায়তত গ'লে হৈ যাব সেইটো ইমিডিয়েটলি আৰম্ভ কৰি দিম ট্ৰেইনিং শুনিলোঁ মই কোনোবা এজনে ক'লে নহয় ট্ৰেইনিঙৰ কথা এখেতে ক'লে আমাৰ বোকাখাটৰ ইমিডিয়েট কৰিম তাৰমানে তেওঁলোক আমাৰ এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ডৰ নহয় हम लोग का कितना है मैम 1800 को 2-3 बैच में एक सब माइक है नहीं कि हम लोग को जानकारी है हमारा जोगाजोग ने थोड़ा खबर लीजिएगा শ্বিলঙনি ফাৰ্ম তেওঁলোকে কিয় আমাক জনা নাচাওঁ শ্বিলঙনি ফাৰ্মটো আমাৰ হয় কোন আছে তাতে অলপ জনাব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে জনাব লাগে কথাখিনি নহ'লে তেওঁলোকে কৈ দিলে আমি নাজানো বুলি কৈ দিলোঁ এইটো এম্বেৰেচিং হয় মানে এটা বস্তু মই অকণমান দেখি আছোঁ আমাৰ এটা ডিফাৰেঞ্চ আছে এটা আমাৰ এগ্ৰিকালচাৰ DAO এগ্ৰিকালচাৰ আৰু আমাৰ কি কয় কৃষি বিকাশ কেন্দ্ৰ KVK তাৰ মাজত মেম টিউনিং থোৰা কম হে কেভিকে এইটো আমাক কেভিকে আমাৰ লগতো জড়িত হৈছে সেইটোৱে কেভি আমি আমাৰ ডিপাৰ্টমেণ্টে থোৰা ইছ্যু হে ৰিচাৰ্চ চেণ্টাৰ তেওঁলোকৰ ডাইৰেক্ট মানে মই যিমানটো দেখিছোঁ ডিপাৰ্টমেণ্ট আৰু KVK বা ইউনিভাৰ্চিটিৰ মাজত অলপ ডিফাৰেঞ্চ আছে সেইটো কম কৰিব লাগিব 18টা FPC লৈছে এবাৰ কাম কৰা পৰিব 18টা FPC সিলেক্ট কৰিছে তাৰে 18টা FPC সিলেক্ট কৰিছে এটলিষ্ট দে শুড সেন্ড এ লেটাৰ তেওঁলোকে টু দ্য কমিশনাৰ তেওঁলোকে এইটো স্যাৰ কম্পালছৰি ডাঙৰীয়া কৰিব সিট ফাৰ্মিং কৰাব এইটো অন্ততঃ কমিশনাৰলৈ চিঠি এখন আহিব লাগে কমিশনাৰে জানিব লাগিব ডাইৰেক্টৰে জানিব লাগিব হয় সিট দেই। ফাৰ্মিং কৰিব এইটো সিট ফাৰ্মিং কৰাই পেলাই তেওঁলোকে আমাৰ হ'ব। লগত হেৰি কৰিছে কাৰণ গোটেইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত দুইটা সংগঠন ইটো সিটোৰ কথা জানিব লাগিব হয় আৰু এটা মোৰ সৰু এটা হেৰি ছাৰ আমি ভাবোঁ যে গোটেই অসমত আমি ইণ্টিগ্ৰেটেড ফাৰ্মিং ব্যৱস্থাটো ঠিক কৰিব লাগিব 2 বিঘাৰ পুখুৰী তাৰ পিনাৰত হৰ্টিকালচাৰ গাৰ্ডেন তাত আমি হাঁহ পাৰ যিটো আমাৰ আগৰ দিনৰ আমাৰ যিটো কনচেপ্ট আছিল
সেইটোকে যদি আমি ৰিভাইভ কৰোঁ আমাৰ অৰ্থনীতিটো আমি ত্বৰান্বিত কৰিব পাৰোঁ আৰু তাৰ কাৰণে ইম্প্ৰুভ ভেৰাইটি মই এটা এক্সাম্পল দিম ছাৰ মই এই বছৰ প্ৰায় 3 বিঘা মাটিত মই আমাৰ শিঙৰা মাছটো কৰিলোঁ বগা শিঙৰা এবিঘা মাটিত 6 কুইণ্টেলকৈ 18 কুইণ্টেল আমি বগা শিঙৰা 3 বিঘাত উৎপাদন কৰিব পাৰিলোঁ আৰু 1 কেজি মাছৰ দাম 700 টকা আপোনালোকে নিজে কেলকুলেশ্যন কৰক 3 বিঘাত কিমান মাছ উৎপাদন হৈছে গতিকে আমাৰ ইকনমিটো আমাৰ হাতত আছে আৰু বিভাগৰ যিটো এতিয়া শক্তিশালী নেতৃত্ব আমাৰ হাতত আহিছে গতিকে পীযুষ হাজৰিকা ছাৰদেৱে গতিকে তেখেতৰ যিটো বলিষ্ঠ পদক্ষেপ আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ আৰু ছাৰ সময়ে সময়ে যদি এনেকুৱা আমাক সুবিধা দিয়ে কথা পাতিবলৈ তেতিয়া আমি অভিয়াছলি আমিও আমাৰ কিবা এটা ষ্টেটৰ কাৰণে কৰিবলৈ মন যায় থেংক ইউ ছ' মাছ